সকলোকে স্বাগতম জনাইছো আজি গুৰুত্বপূৰ্ণ ভিডিঅ'ত। আজি ভিডিঅ'ত আলোচনা কৰিম সেলফ ইনুমাৰেশ্যন আমি কেনেকৈ কৰিম সেন্সাছৰ সগণনাখিনি। যেহেতু আমাৰ অসমত 2 তাৰিখৰ পৰা মানে আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে সগণনা কৰাৰ প্ৰক্ৰিয়াটো, গতিকে তাত আপোনালোকে ভুল নোহোৱাকৈ কি ধৰণে কমপ্লিট কামখিনি কৰিব পাৰিব, সগণনাখিনি কোনো ধৰণৰ ভুল নোহোৱাকৈ কেনেকৈ কৰিব সেইটোৰ ওপৰত আজি ভিডিঅ'টো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চোৱাৰ যত্ন কৰিব, চেষ্টা কৰিব যাতে কোনো ধৰণৰ ভুল আপোনালোকৰ তৰফৰ পৰা হৈ নাযায় যেতিয়া আপুনি এই সেলফ ইনুমাৰেশ্যন বা সগণনাখিনি যেতিয়া আপুনি কৰিব। গতিকে সেলফ ইনুমাৰেশ্যন কৰিব হ'লে প্ৰথমতে আপুনি গুগল ক্ৰমত যাব। আপুনি মোবাইল ইউজ কৰে, লেপটপ কৰে, ডেস্কটপ কৰে, যিকোনো ডিভাইচ আপুনি ইউজ কৰক, জাষ্ট এটা বস্তু এনশ্যোৰ হৈ ল'ব যাতে তাত নেটৱৰ্ক কানেক্টিভিটিটো অলপ ভাল থাকে। চ' আপুনি কি কৰিব, গুগল ক্ৰমত গৈ ac.census.gov.in যিটো আপুনি চাই আছে এই সাইটটো আপুনি আগত টাইপ কৰি ল'ব লাগিব। এই সাইটটো মাৰি আপুনি যেতিয়া গো কৰিব তেতিয়া আপোনাৰ ওচৰত এই পেজখন খোল খাব। এই পেজটো অহা মানে আপোনাৰ সেলফ ইভ্যালুয়েশনৰ প্ৰসেস ষ্টাৰ্ট হৈ যোৱা। গতিকে আপুনি ইয়াত প্ৰথমতে কি কৰিব লাগিব, ইয়াত ষ্টেট যি দিছে এই ইয়াত গৈ আপোনাৰ ষ্টেটটো ইয়াত সিলেক্ট কৰি ল'ব। ঠিক আছে, আৰু ইয়াত এইটোৱে কৈছে যে 15-20 মিনিট সময় লাগিব এই সেন্সাছৰ প্ৰক্ৰিয়াখিনি কমপ্লিট কৰোঁতে। গতিকে এইখিনি সময় আপোনালোকে লৈ পেলাই এই কামটো কৰিবৰ কাৰণে ইয়াত নিৰ্দেশনাটো দিছে। গতিকে আপুনি ইয়াত অকে কৰি দিলে, অকে কৰি দিয়াৰ পিছত তলত চাব নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড বুলি আহিছে। গতিকে ইয়াত আপোনাৰ হেড অফ দ্য হাউচ হোল্ড দিব, মানে আপোনাৰ ঘৰৰ মুৰব্বীজনৰ নাম ইয়াত দি দিব। দিয়াৰ পিছত ইমেইল দি দিব আৰু মোবাইল নাম্বাৰ দিব। চ' এই ইমেইল আৰু মোবাইল নাম্বাৰটো মেণ্ডেটৰী। আপোনাৰ যদি ইমেইল নিদিয়ে তথাপিও হৈ যাব, কিন্তু মোবাইল নাম্বাৰটো আপুনি দিব লাগিব। দিয়াৰ পিছত গেট অটিপি কৰিব লাগিব, কেপচাটো দিব, কেপচাটো দি পেলাই গেট অটিপি কৰিব লাগিব। যেতিয়া আপুনি হেড অফ দ্য হাউচ হোল্ড এন্ট্ৰি কৰিব যাব তেতিয়া এই ধৰণে ইম্পৰ্টেণ্ট নোটিছ বুলি দিব। ইয়াত এইটোৱে কৈছে যে এবাৰ যদি আপুনি এজন ঘৰৰ মুৰব্বীৰ নাম বহাই দিয়ে পিছত সেইটো আকৌ আপুনি চেঞ্জ কৰিব নোৱাৰিব। গতিকে ইয়াত অকে কৰি ইয়াত সেই ঘৰৰ মুৰব্বীজনৰ নাম আপুনি দি দিব লাগিব। তাৰপিছত আপোনাৰ অটিপি আহি গ'ল মোবাইলত। 5 মিনিট ভেলিড থাকে অটিপিটো। চ' 5 মিনিটৰ ভিতৰত আপুনি যদি অটিপিটো দিব নোৱাৰে তেনেহ'লে তলত যি ৰিচেণ্ট অটিপি থাকে তাত দিলে আকৌ অটিপিটো আহি যাব। ঠিক আছে, এই ধৰণে আপুনি অটিপিটো বহাই দিব লাগিব। আৰু তলত লেংগুৱেজ চাব। এই লেংগুৱেজত এটা কথা আছে, আপুনি যদি লেংগুৱেজটো এবাৰ এটা লেংগুৱেজ সিলেক্ট কৰে সেইটো আকৌ আপুনি চেঞ্জ কৰিব নোৱাৰিব। চ' আপোনাৰ পচন্দৰ যিটো ভাষা হয়, আপুনি য'ত কমফৰ্টেবল হয় সেই ভাষা আপুনি ইয়াত সিলেক্ট কৰিলে হ'ল। ইয়াতলৈ একো অসুবিধা নাই যে আপুনি এজন বেংগলী মানুহ চ' আপুনি অসমীয়া ভাষা সিলেক্ট কৰিব নোৱাৰে, সেইটোলৈ কোনো অসুবিধা নাই। আপুনি ইংলিছ, হিন্দী, অসমীয়া, বাংলা, গুজৰাটী, মণিপুৰী যি ভাষা আপোনাৰ পচন্দ আপুনি সেই ভাষাত এই মানে সেলফ ইনুমাৰেশ্যনৰ যিটো প্ৰসেস সেইটো আপুনি কমপ্লিট কৰিব পাৰে। তো তাৰ পৰা আপুনি লেংগুৱেজটো সিলেক্ট কৰক। সিলেক্ট কৰাৰ পিছত ইয়াত যি কেপচা দি আছে এই কেপচাটো আপুনি বহাই দিব। কেপচাটো বহাই দি আপুনি ইয়াত ভেৰিফাই অটিপি কৰিব লাগিব। এই কামটো হৈ গৈছে, অটিপি ভেৰিফাই হৈ গৈছে আৰু আমি এতিয়া নেক্সট পেজলৈকে আহি যাম। ইয়াত কি দিছে, মাৰ্ক ইয়ৰ হাউচ লোকেশ্যন অন দ্য মেপ টু এছাইন ইয়ৰ ACID টু ৰেছপেক্টিভ ইনুমাৰেশ্যন ফৰ কনফাৰ্মেশ্যন। এতিয়া আমি সেই গুগল কিবাত মেপত এতিয়া আমি আমাৰ ঘৰৰ লোকেশ্যনটো দিব লাগিব। ঠিক আছে, তলত কি দিছে, নেচেচাৰিলি মুভ দ্য ৰেড লোকেশ্যন মাৰ্কাৰ টু ইয়ৰ হাউচ অৰ নিয়াৰ টু ইয়ৰ হাউচ। একজেক্টলি হাউচে হ'ব লাগিব বুলি কথা নাই। আপুনি যদি একজেক্টলি হাউচত যদি মাৰ্ক কৰিব নোৱাৰে, নিয়াৰ বাই হাউচত সেই লেণ্ডমাৰ্ক এৰিয়াত আপুনি দিব লাগিব। ইফ দ্য মাৰ্কাৰ ইজ অলৰেডি অন ইয়ৰ হাউচ, ষ্টিল মুভ ইট স্লাইটলি এণ্ড ব্ৰিং ইট অন ইয়ৰ হাউচ or near to your house again. For AC or mobile, use 2 fingers to move and red location. It's okay if you don't find exact house address on the map. Okay. So এটিও কৈছে যদি আপোনাৰ মেপত যদি আপোনাৰ ঘৰটো আপুনি মাৰ্ক কৰিব নোৱাৰে তথাপি একো নাই, তথাপি হৈ যাব বুলি কৈছে। তো যিয়ে নহওক ইয়াতে আমি ষ্টেট অলৰেডি আছে, চ' ইয়াত আমি আগত ডিষ্ট্ৰিক্টটো বহাব লাগিব। ষ্টেপ বাই ষ্টেপ কামখিনি আপোনালোকে কেনেকৈ কৰিব সেইটো দেখাই আছোঁ। এইখিনি কৰিলোঁ, কৰাৰ পিছত এতিয়া ইয়াত কি দিছে, ভিলেজ, টাউন, লোকেলিটি, কি কৈছে হেমলেট, লেণ্ডমাৰ্ক, এইটো আপুনি ইয়াত বহাব লাগিব। ঠিক আছে, বহাই পেলাই তেতিয়া আপুনি ইয়াত সাৰ্চ কৰিব লাগিব। এতিয়া চাব তলত
সেভ নেক্সট আছে আৰু ৰিসেট আছে। আপুনি যদি আকৌ ৰিসেট কৰিব বিচাৰে আপুনি ৰিসেট কৰিব পাৰে। যদি আপুনি সেট কৰি দিছে আপোনাৰ লোকেশনটো ইয়াত আইডেন্টিফাই কৰি দিছে তেনেহলে আপুনি সেভ এণ্ড নেক্সটত টিপি দিব লাগিব। সেভ এণ্ড নেক্সটত টিপি দিয়াৰ পিছত ইয়াত আপোনাৰ পৰা কনফাৰ্ম লোকেশনটো বিচাৰিব, ষ্টেট, ডিস্ট্ৰিক্ট, ইয়ৰ ৰেসিডেন্সিয়েল লোকেশনটো ইয়াত মানে আপোনাক শো কৰাই দিলে। Please confirm the location of your house. In case of wrong location, your AC data will not be fetched to the enumerator. Do you want to continue with the selected location? এতিয়া আপোনাৰ পৰা এটা কনফাৰ্মেশন বিচাৰিছে যে আপুনি মেপত যেটো লোকেশন আপুনি সিলেক্ট কৰিছে হেতু হয় না নাই। যদি ইয়াত যদি ভুল হয় তেনেহলে ইনুমিনেটৰ জন বেলেগ এখন ঘৰত যাব যাই তাৰ পৰা সেই এসি আইডিটো বিচাৰিব মানে। সো ইয়াত আপুনি পাৰিলে এক্সাক্ট লোকেশনটো আপুনি দিয়াৰ যত্ন কৰিব। দিয়াৰ পিছত এতিয়া আপুনি কি কৰিব লাগিব, ইয়েস কৰি দিব লাগিব। সো ইয়াত আগত আপুনি যদি গাঁৱৰ এড্ৰেছ দিব বিচাৰে আপুনি গাঁৱৰ নামটো ইয়াত দিব পাৰে বা টাউন বা কোন লোকেলিটিত থাকে কোন ল্যান্ডমাৰ্কত থাকে যিকোনো বস্তু আপোনাৰ এৰিয়াটোৰ যিকোনো বস্তু আপুনি আগত ইয়াত টাইপ কৰিব লাগিব, লিখিব লাগিব, লিখি আপুনি সার্চ কৰিব লাগিব। যেতিয়া আপুনি সার্চ কৰিব তেতিয়া ইয়াত তলত আপোনাৰ মেপটো সেই এৰিয়াৰ মেপটো আপোনাক দেখাই দিব। এতিয়া আপুনি ইয়াৰ পৰা আপোনাৰ ঘৰটো ক'ত আছে তাত সিলেক্ট কৰিব লাগে আৰু হেতু কৰিবলৈ আপুনি কি কৰিব লাগিব, আপুনি ইয়াৰ পৰা এইটো চাব ইয়াত এটা এৰিয়া ইয়াত সিলেক্ট হোৱাৰ নিচিনা দেখাই আছে। সো ইয়াৰ পৰা আপুনি এক্স্যাক্টলি কোন লোকেশনত হয় আপোনাৰ ঘৰটো আপুনি সিলেক্ট কৰি ল'ব লাগিব। আপুনি জুম কৰিব বিচাৰিলে আপুনি জুম কৰি ল'ব আৰু যেতিয়া আপুনি এৰি দিব তেতিয়া আপোনাৰ কনফাৰ্ম লোকেশন আৰু কেনসেল আহে। আপুনি কনফাৰ্ম লোকেশন কৰাৰ পিছতো ইচ্ছা কৰিলে আপুনি আকৌ চেঞ্জ কৰিব পাৰে, ঠিক আছে। সো যদি নহয় তেনেহলে আপুনি কেনসেল কৰি দিলে, কেনসেল কৰি দি পেলাই আপুনি কন্ট্রোল প্লাস মাৰিলে এটো কি হৈ যাব, জুম হৈ যাব। যেতিয়া আপোনাৰ জুম হৈ যাব এতিয়া আপুনি চাব যে হেতু ক'ত আছে এক্স্যাক্টলি। এতিয়া যদি আপুনি মানে আপোনাৰ ঘৰৰ লোকেশনটো যদি ঠিক কৰিব বিচাৰে তেনেহলে ডাবল ট্যাপ কৰি পেলাই বা সিলেক্ট কৰি আপুনি এই ধৰণে ক'ত আছে আপুনি সেই লোকেশনটো আপুনি দিব পাৰে। যেতিয়া আপুনি এৰি দিব তেতিয়া আকৌ আপোনাৰ পৰা সেই কনফাৰ্ম কিবাটো বিচাৰিব, ঠিক আছে। এই ধৰণে আপুনি আপোনাৰ ঘৰৰ মেপত আপোনাৰ ঘৰটো আইডেন্টিফাই কৰি ল'ব লাগিব। এতিয়া আহি গলো আমি 3 নম্বৰ স্টেপত। ইয়াত কি দিছে, হাউস হোল্ড ইনফরমেশন বুলি দিছে। চাওক লোকেশন ডিটেইল আমাৰ হৈ গল, সেন্সাস হাউস ডিটেইল আমাৰ হৈ গল। এতিয়া হাউস হোল্ড ইনফরমেশনটো ইয়াত দিছে। ইয়াত কি কি লাগে, a census house is a building or a part of building used to recognize as a separate and unit because of having separate main entrance from the road or মানে predominant material of the floor। ফ্লোরটো আপোনাৰ কি হল হেতুৰ কথা বিচাৰিছে। সো সেই হিসাবত আপোনাৰ ফ্লোরটো কিহৰ হেইটো সিলেক্ট কৰি দিব লাগিব। ইয়াত কেইবাটা অপশন আপোনালোকে পাই যাব, ঠিক আছে। ইয়াত কেইবাটা অপশন আপোনালোকে ইয়াত পাব, চাব মাড আছে, উড আছে। যদি মাটিৰ হয় এইটো দিব, যদি উড বা বাম্বু বাঁহৰ বা যদি কাঠৰ এইটো দিব, বাৰ্ন ব্ৰিক যদি হয়, যদি ইটা হয় সেইটো দিব, যদি পাথৰৰ হয় এইটো দিব, যদি সিমেন্টৰ এইটো দিব, যদি মোসেক বা ফ্লোর টাইলস হয় এইটো দিব বা এনি আদার যদি হয় এইটো আপনি দিব পাৰে। এনি আদার দিলে ইয়াত কি হ'ব আৰু যেটো হয় সেইটো আপনি ইয়াত দিব লাগিব। দিয়াৰ পিছত নেক্সটত আহিব, ইয়াত প্ৰিডমিনেন্ট মেটেৰিয়েল অফ ওয়ালটো কিহৰ হয় সেইটো বিচাৰিছে, মানে সেই হিচাপত ওয়ালটো আপোনাৰ কিহৰ হয় সেইটো ইয়াত আপনি সিলেক্ট কৰি দিলে। ওকে, সিলেক্ট কৰি দিয়াৰ পিছত এতিয়া তলত আহক, তলত কি দিছে, রুফটো কিহৰ হয় সেইটো বিচাৰিছে, হয়নে। তো সেই হিচাপত আপনি রুফটো কিহৰ হয় সেইটো আপনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব লাগিব। এটা এটাকৈ চাব, খৰদৰ কৰিব নালাগে, লাহে ধীৰেকে কৰক। কোনো ধৰণৰ টাইম বাইণ্ডিং নাথাকে যে 5 মিনিটৰ ভিতৰত কৰিব লাগে বা 1 ঘন্টাৰ ভিতৰত কৰিব লাগে, একো নাই। আপুনি লাহে লাহেকে কৰিব পাৰে বস্তুবিলাক। আৰু কিবা এটা বুজাত অসুবিধা হলে আপোনালোকে গুগল বা ChatGPT এইবিলাকৰ হেল্প ল'ব পাৰে, কোনটোৰ কি মিনিং আছে, ঠিক আছে। এতিয়া কন্ডিশন অফ দ্য সেন্সাস হাউস হেতু কি কন্ডিশনটো কি আছে, গুড না লিভেবল না ডিলেপিটেড। যদি একেবাৰে মানে ধৰক ভাঙি গৈছে কিবা হৈ গৈছে তেনেহলে 3 নম্বৰটো দিব। যদি গুড ঠিকঠাক আছে এইটো দিব, যদি লিভেবল হয় এইটো দিব, ঠিক আছে। হিচাপত তিনিটাৰ ভিতৰত এটা অপশন দি পেলাই আপনি কি কৰিব, 7 নেক্সট কৰিব। যদি আপনি কিবা ৰিসেট কৰিব বিচাৰে তেনেহলে আপনি নো কৰি
তলত গৈ আকৌ আপুনি এইটো চেঞ্জ কৰিব পাৰে। য়েছ কৰি দিয়ক। এতিয়া আহি যাব আপোনাৰ আকৌ নেক্সট। এতিয়া আহি গৈছো নেক্সটত, ইনফৰমেশ্যন ৰিলেটেড টু দ্য হাউচ হোল্ড, টোটাল নাম্বাৰ অফ দ্য অফ পাৰ্চন নৰ্মেলি ৰিচাইডিং ইন দিছ হাউচ হোল্ড। এই যিটো হাউচ আপুনি চিলেক্ট কৰিছে, যিটো হাউচ হোল্ড আপুনি চিলেক্ট কৰিছে, এই হাউচ হোল্ডৰ টোটাল কিমানজন মানুহ ইয়াত থাকে সেইটো বিচাৰিছে ইয়াত। তো ইয়াত আপুনি সংখ্যাটো বহাই দিব লাগিব, 1 2 5 10 যিমান হয় এই সংখ্যাটো ইয়াত আপুনি বহাই দিব। নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড অট'মেটিক আহি যাব, যিহেতু আপুনি প্ৰথমতে এইটো OTP যেতিয়া আহে ৰেজিষ্ট্ৰেশ্যন কৰাৰ টাইমতে এইটো দি দিছে, মানে সেইটো আহি যাব। এতিয়া তেখেতৰ সেক্সটো দিব দিছে, মেল নে ফিমেল কোনটো হয় সেইটো। ইফ SC or ST or other click to view SC ST list, আপোনাৰ কাষ্টটো কি হয় সেইটো দিব দিছে। SC ST সেপাৰেট আছে আৰু আধাৰ কাৰণে সেপাৰেট আছে, সো আপুনি সেই হিচাপত দি দিব। SC ST বাহিৰে যিকোনো কাষ্ট হলে আধাৰত দিব লাগিব। অনাৰশ্বিপ ষ্টেটাছ অফ দ্য হাউচ, যিটো হাউচত আপুনি থাকি আছে সেইটো কি ওন, মানে নিজা হয় নেকি, নেকি ৰেন্টেড বাট হেজ ওন হাউচ এলসৱেৰ, আপুনি ভাড়া আছে ইয়াত কিন্তু আপোনাৰ নিজা ঠাই আৰু বেলেগত আছে। ৰেন্টেড এণ্ড ডাজন্ট ওন এনি হাউচ, আপুনি ভাড়াত আছে আৰু আপোনাৰ কোনো মানে নিজা কোনো ঘৰ নাই, এনি আধাৰো আপুনি দিব পাৰে। ঠিক আছে, এই ভিতৰত যিকোনো এটা দি দিব। নাম্বাৰ অফ ডুৱেলিং ৰুমছ, কিমানটো ৰুম আছে ইয়াত এটা বস্তু আপোনাৰ আছে। ইয়াত যেতিয়া আপুনি ডু নট কাউণ্ট কিচেন বাথৰুম, কোনো এটা বস্তু আপোনাৰ বুজা অসুবিধা হলে চাব ব্ৰেকেটত আইমাৰ্ক আছে যে, ইয়াত যেতিয়া আপুনি যাব তেতিয়া এই অপশ্যনটোৰ বিষয়ে ইয়াত দি দিব। ইয়াত কি দিছে, ডু নট কাউণ্ট কিচেন, বাথৰুম, লেট্ৰিন, ষ্ট'ৰ ৰুম, পেছেজৱে এণ্ড বাৰাণ্ডা এজ ডুৱেলিং ৰুম। ডুৱেলিং ৰুমটো আপোনাৰ মেইন ৰুম, যিকেইটা আপোনাৰ মানে শয়ন কক্ষ আছে, আপুনি য'ত থাকে, য'ত বহে, হয়নে, সেইবিলাক। কিচেন আপুনি দিব নোৱাৰে, বাথৰুম দিব নোৱাৰে, বাৰাণ্ডা দিব নোৱাৰে, এইবিলাক বস্তু আপুনি দিব নোৱাৰে। চ' হিচাপত কেইটা ৰুম আছে আপোনাৰ ঘৰটোত আপুনি সেই হিচাপত চিলেক্ট কৰি দিব। তাৰপিছত নাম্বাৰ অফ মেৰিড কাপলছ লিভিং ইন দিছ হাউচ, কেইটা মেৰিড কাপল ইয়াত থাকে সেইটো দিব দিছে। ঠিক আছে, সেইটো দি পেলাই আপুনি 7 নেক্সট কৰিব, য়েছ কৰক। এতিয়া আপোনাৰ আহি গ'ল নেক্সট এছেটছৰ ওপৰত, এমিনিটিজ এভেইলেবল অফ দ্য হাউচ হোল্ড। সোর্স অফ ড্রিঙ্কিং ওয়াটার সিলেক্ট কৰোঁতে আপোনালোকে অলপ বস্তু মন কৰিব। ইয়াত টেপ ৱাটাৰ ফ্ৰম ট্ৰিটেড চ'ৰ্চ যে দিছে, ধৰক আপোনাৰ ঘৰত মিউনিচিপালিটি বা বেলেগৰ বা ৱাটাৰ ডিপাৰ্টমেণ্টৰ বেলেগৰ বা টেংকৰ পৰা পানী আহে, টেপ ৱাটাৰ মানে টেপৰ জৰিয়তে আপোনাৰ ঘৰত পানী আহে, আৰু সেইটো ট্ৰিটেড মানে বেক্টেৰিয়া এইবিলাক মানে পৰিষ্কাৰ কৰাৰো এটা পদ্ধতি তাত আছে। আপুনি যদি জানে তেনেহ'লে এইটো দিব। যদি আপোনাৰ ঘৰত টেপেৰে পানী আহে কিন্তু এইটো আনট্ৰিটেড, মানে কোনো ধৰণৰ ফিল্টাৰ ইউজ নোহোৱাকৈ আহি আছে, তেনেহ'লে এইটো দিব পাৰে। যদি আপোনাৰ ঘৰত কুঁৱাৰ পানী আপুনি ব্যৱহাৰ কৰে, মেইন চ'ৰ্চ হিচাপে আপুনি ৱেল দিলে, যদি হেণ্ড পাম্প মানে হেণ্ড পাম্প কৰি যিটো ইউজ কৰে যদি সেইটো কৰে এইটো দিলে, বা টিউবৱেল বৰহলটো এইটো দিব পাৰে। ধৰক আপোনাৰ ঘৰত অভাৰ টেংকি আছে, মানে চাদৰ ওপৰত বা ওপৰত আপুনি অভাৰ টেংক বহাইছে, আপোনাৰ পানীটো ডাইৰেক্ট আণ্ডাৰগ্ৰাউণ্ডৰ পৰা আহি আপোনাৰ সেই টেংকত জমা হয় আৰু তাৰ পৰা আপুনি ইউজ কৰে, চ' আপুনি এইটো অপশ্যন দিব পাৰে। ঠিক আছে, এই ধৰণে আৰু কেইবাটা অপশ্যন আছে, আপোনালোকে সেইমতে দিব, দি পেলাই নেক্সটত আহিব লাগিব। এভেইলেবিলিটি অফ ড্ৰিংকিং ৱাটাৰ চ'ৰ্চ, এই ড্ৰিংকিং ৱাটাৰ যিটো আপুনি পাই আছে সেইটো ক'ৰ পৰা পাই আছে, উইথিন প্ৰেমিচেছ, মানে আপোনাৰ ঘৰৰ পৰাই আপুনি ৱাটাৰ ড্ৰিংকিংটো আপুনি লৈ আছে নেকি, নিয়াৰ দ্য প্ৰেমিচেছ আপুনি ঘৰৰ ওচৰৰ কোনোবা এটা ঠাইৰ পৰা আনি আছে বা বহুত দূৰৰ পৰা আনি আছে। ঠিক আছে, এইটো মেক্সিমাম আৰু উইথিন প্ৰেমিচেছে হ'ব, নিজৰ ঘৰৰ ভিতৰতে এইটো খোৱা পানীৰ ব্যৱস্থাটো আছে, সেইটো কৰে। মেইন চ'ৰ্চ অফ লাইটিং, আপোনাৰ ঘৰৰ মেইন চ'ৰ্চটো কি লাইটিঙৰ, আজিকালি ইলেক্ট্ৰিচিটি প্ৰত্যেক ঘৰে ঘৰে হৈ গৈছে, চ' নিশ্চয়তো ইলেক্ট্ৰিচিটি হ'ব। যদি আপোনাৰ ঘৰত ইলেক্ট্ৰিচিটি বাহিৰে বেলেগ কোনো আছে, সেই হিচাপত আপুনি ইউজ কৰিব পাৰে। ঠিক আছে, ইয়াত চ'লাৰ, আদাৰ অইল, এনি আদাৰ, ন' লাইটিং, যদি ঘৰত কাৰেণ্ট নাই তেনেহ'লে ন' লাইটিং দিব পাৰে। ঠিক আছে, এক্সেছ টু লেট্ৰিন, লেট্ৰিনৰ এইটো য়েছ, অট'মেটিকেলি য়েছ, যদি য়েছ হয়, এক্সেছ যদি হয় মানে লেট্ৰিনত যাব পৰা যদি ব্যৱস্থা আছে সেইটো য়েছত কি দিছে, এক্সক্লুচিভলি ফৰ হাউচ হোল্ড ইউজ অনলি, শ্বেয়াৰ্ড উইথ আদাৰ হাউচ হোল্ড, পাব্লিক লেট্ৰিন। চ' যিটো হয় এইটো দিব। যদি এইটো অকল এক্সক্লুচিভলি ফৰ হাউচ হোল্ড ইউজ অনলি, অকল হাউচ হোল্ড ইউজ কাৰণে হয় তেনেহ'লে এইটো দিব। শ্বেয়াৰ্ড উইথ আদাৰ হাউচ হোল্ড, ধৰক 2-3টা পৰিয়ালৰ মানুহ একেলগে এটা ইউজ কৰি আছে, সেইটো যদি হয় তেন্তে 2 নাম্বাৰ দিব। ঠিক আছে, আৰু নহ'লে তলতটো দিব।
আৰু যদি ন হয় তেনেহ'লে অপেন হৈ যাব, ঠিক আছে। তো আজিকালি আৰু অপেন নাই, আজিকালি চবৰে আছে, সেইটো সেইমতে আপোনালোকে দিব লাগে। ইয়াত দিছে টাইপ অফ লেট্ৰিন টু ফ্লাছ, টু ফ্লাছ লেট্ৰিন কানেক্টেড টু, তো পাইপ চিৱেজ চিষ্টেম, সেপ্টিক টেংক, আদাৰ চিষ্টেম, কি ধৰণৰ হয় সেইটো আপুনি ইয়াত সিলেক্ট কৰি দিব, ঠিক আছে। টুইন পিট লেট্ৰিন ইয়াত দিছে উইথ স্লেব, ভেন্টিলেটেড ইনপুট পিট উইথাউট স্লেব, যিটো হয় সেইটো দিব। মানে যিটো আপোনাৰ লেট্ৰিনৰ যিটো আছে সেইটো ঢাকনিটো আছে নাই সেইটো কথা সুধিছে। ইমান কেইটা দিয়াৰ প্ৰয়োজন নাই, টাইপ অফ লেট্ৰিনত যিকোনো এটা দিব। যদি পাইপ চিৱেজ চিষ্টেম বা সেপ্টিক টেংক থাকে তেনেহ'লে এইটো দিলে এইটো দিয়াৰ পিছত আপুনি আৰু তলৰ কেইটা দিব নালাগে, ঠিক আছে। তলৰ কেইটা আপুনি দিব নালাগে। যদি আপুনি কিবা এটা সিলেক্ট কৰে তেনেহ'লে চাব আপুনি ওপৰত যিটো সিলেক্ট কৰিছিলে সেইটো কিন্তু নাইকিয়া হৈ যাব। চ' সেই হিচাপত আপুনি বস্তুবিলাক অলপ চাই ল'ব, চাই লৈ পিছত কৰিব লাগিব, খৰধৰ কৰিব নালাগে, অলপ লাহে ধীৰেকে কৰি যাব। আৰু যদি কিবা বুজাত অসুবিধা হয় কমেণ্টত জনাই দিব। এতিয়া কৈছে ৱেষ্ট ৱাটাৰ আউটলেট কানেক্টেড টু, ৱেষ্ট ৱাটাৰ যিটো আছে সেইটো কানেক্টেড টু ক'ত গৈছে, ক্ল'জ ড্ৰেইনেজ গৈছে, অপেন ড্ৰেইনেজ গৈছে, ন ড্ৰেইনেজ, মানে আপোনাৰ ঘৰত যে ব্যৱহাৰ হয় পানী যিটো ব্যৱহাৰ হৈ আছে সেই পানীটো ক'ত গৈ আছে, কোনোবা ড্ৰেইনত গৈ আছে নেকি, যদি ড্ৰেইনত গৈছে তেনেহ'লে সেই ড্ৰেইনটো অপেন ড্ৰেইন নেকি, নেকি ব্ৰিক্স মানে ইটাৰে বনোৱা এটা ড্ৰেইন হয় নেকি, কোনো ড্ৰেইনে নাই এনে অপেন ঠাইত গৈ আছে, সেইটো দিব দিছে। যিটো হয় সেইটোৱে দিব, ইয়াত কোনো ধৰণৰ মানে কম্প্ৰমাইজ এইবিলাক কৰিব নালাগে, যিটো হয় সঁচাটো দিলে হ'ল। ইয়াত বাথিং ফেচিলিটি এভেইলেবল উইথিন দ্য প্ৰেমিচেছ, যদি মানে গা ধোৱাৰ ব্যৱস্থা আছে ভিতৰত তেনেহ'লে য়েছ দিয়ক। যদি উইথাউট প্ৰুফ আছে মানে চাল নোহোৱা বাথৰুম ইউজ হৈ আছে সেইটো দিব পাৰে, বা যদি নাই তেনেহ'লে ন দিব লাগে। এভেইলেবিলিটি অফ কিচেন, কিচেন এভেইলেবিলিটি কি আছে কিচেনত, হেজ LPG PNG কানেকশ্যন, ডাজন্ট হেভ LPG কানেকশ্যন, কুকিং ইনচাইড হাউচ বাট নট ইন দ্য কিচেন। আপুনি যদি ঘৰৰ ভিতৰতে কিচেন ব্যৱহাৰ কৰি আছে কিন্তু মানে ঘৰৰ ভিতৰতে ৰান্ধি আছে কিন্তু কিচেন নাই, যি ধৰণৰ মানে ভাড়া ঘৰত যিটো হয় আৰু এক্সট্ৰাকে কিচেন নাথাকে, তো বেডৰুমৰ ভিতৰতে হয়, সেইটোৰ ক্ষেত্ৰত এইটো। চ' আপুনি যদি ওপৰত চিলেক্ট কৰিছে তলত আৰু চিলেক্ট কৰাৰ প্ৰয়োজন নাই, ঠিক আছে। আৰু মেইন ফুৱেল ইউজ ফৰ কুকিং, কি মানে মেইন ফুৱেলটো কি হয় আপোনাৰ, যদি ফায়াৰউড হয়, যদি খৰিৰে কৰে, যদি ক্ৰপ ৰেচিডিউ হয়, যদি কাউডাং কৰে বা কয়েল ইগনাইট, চ' LPG মেক্সিমামৰ LPG আছে আজিকালি, বা যদি কোনোবা যদি ইলেক্ট্ৰিচিটিৰ জৰিয়তে যদি কৰে বায়'গেছ চলাৰ এইবিলাক আছে অপশ্যন। চ' যিকেইটা ইয়াত আছে সেইকেইটা দি পেলাই আপুনি ছেভ নেক্সট কৰিব লাগিব আৰু লাষ্টত য়েছ কৰিব ফৰ কনফাৰ্মেশ্যন। এতিয়া আহিছে আপোনাৰ এছেটছ পজেছড বাই দ্য হাউচ হোল্ড, কি কি এছেট এতিয়া আছে আপোনাৰ ঘৰত সেইটোৰ ওপৰত এতিয়া চাৰ্ভেটো। ৰেডিঅ' ট্ৰানজিষ্টাৰ যদি আছে, ট্ৰেডিশ্যনেল ৰেডিঅ' ছেট অন মোবাইল স্মাৰ্টফোন এনি আদাৰ ডিভাইচ, তো ৰেডিঅ' এইবিলাক ট্ৰানজিষ্টাৰৰ কথা কৈছে, অন মোবাইল স্মাৰ্টফোন এইটোৱে হ'ব। টেলিভিশ্যন যদি আছে, কি ধৰণৰ, দূৰদৰ্শন, ফ্ৰী ডিছ, আদাৰ DTH ডিছ, কেবল কানেকশ্যন, এনি আদাৰ, বা যদি নাই ন দিব, বা যদি বেলেগ কিবা আছে সেইটো দিব, ঠিক আছে। এক্সেছ টু ইণ্টাৰনেট, ইণ্টাৰনেটৰ এক্সেছৰ কি আছে আপোনাৰ, অন লেপটপ কম্পিউটাৰ নে অন মোবাইল স্মাৰ্টফোন এনি আদাৰ, যিকোনো এটা দিব লাগে। চ' সেই হিচাপত আপুনি দি দিব, ঠিক আছে। ল্যাপটপ কম্পিউটার হলে ইয়েস, আৰু যদি টেলিফোন এণ্ড মোবাইল নাম্বাৰ স্মাৰ্টফোন যদি আছে সেইটো ইয়েস, লেণ্ডলাইন অনলি বা মোবাইল অনলি, হয়নে, সেই হিচাপত আপুনি দিব লাগিব, ঠিক আছে। যদি দুটাই আছে সেইটো দিব পাৰে, মানে স্মাৰ্টফোন আৰু আদাৰ বেছিক মোবাইল যদি আছে সেইটোও দিব পাৰে, বা যদি নাই নও দিব পাৰে। বাইচাইকেল স্কুটাৰৰ কথা কৈছে, বাইচাইকেল আছে নে নাই, স্কুটাৰ মটৰচাইকেল এইবিলাক আছে নে নাই, যিটো আছে সেইটো দিব, যদি দুটা আছে দুটা দিব, বা এটাও যদি নাই নান দিব, ঠিক আছে। কাৰ জীপ ভেন এইবিলাক আছে নে নাই এইটো দিব দিছে। মেইন চিৰিয়েল কনজিউমড, মানে খোৱাত মানে মেইন কিবাটো কি আছে, ভাত খাই নে ৰুটি খাই নে কি খাই, জোৱাৰ বাজৰা এইবিলাক দিব দিছে। মোবাইল নাম্বাৰ ফৰ চেন্সাছ ৰিলেটেড কমিউনিকেশ্যনছ অনলি, এইটো অট'মেটিক আছে, এটা আপুনি আৰু কি কৰিব নোৱাৰে, এইটো কৰি পিছত 7 নেক্সট কৰি দি য়েছ কৰি দিব লাগিব। এতিয়া আপোনাৰ ফাইনেল পেজত আহি গৈছে, যিহেতু টোটাল 6 পেজ আছে। এতিয়া প্ৰিভিউ, ইয়াত আপোনাৰ প্ৰিভিউ আছে, আপুনি যে ফিল আপ কৰিছে সেই বস্তুটোৰ ওপৰত এটা
প্ৰিভিউ ইয়াত পাই যাব। সো ফাইনেল প্ৰিভিউ পেজত আপুনি কি পাব, তলত বেক এণ্ড কাৰেক্ট পাব, সেভ এজ ড্ৰাফ্ট পাব আৰু ফাইনেল সাবমিশন পাব। বেক এণ্ড কাৰেক্ট যদি কৰে আপোনাক আকৌ প্ৰথমৰ ফাৰ্ষ্ট পেজৰ পৰা লৈ আহিব, তাত আপোনাৰ ঘৰৰ লোকেশ্যনৰ পৰা আৰম্ভ কৰি আকৌ প্ৰত্যেকটো পেজ আপুনি সেভ এণ্ড নেক্সট কৰি আহিব লাগিব। সেভ এজ ড্ৰাফ্ট যদি কৰে আপোনাৰ যিটো ডাটা আপুনি ফিল কৰিছে সেইটো সেভ এজ ড্ৰাফ্ট হৈ থাকিব, আৰু ফাইনেল সাবমিট যদি কৰে আপুনি যিটো কাম কৰিছে সেইটো সাবমিশনটো ফাইনেল হৈ যাব। ঠিক আছে, তো এই তিনিটাৰ ওপৰত বেছ কৰি আপোনাৰ কামটো হ'ব। এতিয়া আপুনি কি কৰিব বিচাৰে সেইটো কেতিয়া কৰে সেইটো আপোনাৰ ওচৰত, কিন্তু ফাইনেল সাবমিটটো আপুনি এতিয়া কাৰণে আপুনি সেভ এজ ড্ৰাফ্ট কৰিব পাৰে, কিন্তু ফাইনেল সাবমিটটো আপুনি এই 15 আগষ্টৰ ভিতৰত কামখিনি কৰি ল'ব লাগিব। সো এই ধৰণে আপোনালোকে কামখিনি কৰক। কৰাৰ পিছত কি হ'ব, যি এসি যিটো নাম্বাৰ ওলাব টোটাল 11 ডিজিটৰ, সেই নাম্বাৰটো আপুনি সেভ কৰি ৰাখিব লাগিব। যেতিয়া ইনুমাৰেটৰ আহিব তেতিয়া সেই নাম্বাৰটো আপুনি শ্ব' কৰি দিব লাগিব সেই ইনুমাৰেটৰজনক, তেতিয়া আপোনাৰ এই সেন্সাছটো ফাৰ্ষ্ট ফেজৰ সেন্সাছটো আপোনাৰ সম্পূৰ্ণ হ'ব।